Hello students, welcome to Classfix Academy. Classfix Academy ফলৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনৰ ফলৰ পৰা গ্ৰেড 4 ক্যান্ডিডেট সকলৰ বাবে এটা ইম্পৰ্টেন্ট নটিফিকেশন আহিছে আৰু নটিফিকেশনত সবিশেষ মেনশন আছে যিসকল ক্যান্ডিডেট ৰিটেন কোৱালিফাই কৰিছে অৰ্থাৎ ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনৰ যি গ্ৰেড 4 ৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষাত উত্তীৰ্ণ হৈছে আগন্তুক সময়ত তেওঁলোকৰ ইন্টাৰভিউ হ'ব ইন্টাৰভিউ ডেট কেতিয়া আৰু আপোনালোকে কেতিয়াৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব ইন্টাৰভিউত আপোনালোকে কি ডকুমেন্টছ লৈ যাব লাগিব আন্ডাৰটেকিং সাবমিট কৰিব লাগিব ফটোকপি লৈ যাব লাগিব তাৰ সবিশেষ তেওঁলোকে নটিফিকেশনত মেনশন কৰিছে সো ভিডিওটোৰ মাধ্যমত মই আপোনালোকক ডিটেইলছত বুজাই দিবলৈ যত্ন কৰিম যে আপোনালোকে কি ডকুমেন্টছ লৈ যাব লাগিব কেনেকৈ প্ৰিপেয়াৰ হৈ যাব লাগিব সবিশেষ সো ডেফিনেটলি ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভিডিওটো চোৱাৰ পিছত যদি কিবা ডাউট থাকে কিবা প্ৰশ্ন থাকে কিবা খুদিব লগা থাকে আমাক কমেন্ট সেকশনে জনাব আমি প্ৰতিটো কমেন্ট ৰিপ্লাই কৰি আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰি দিম লগতে আপোনালোকে যদি ডেডিকেটেড প্ৰিপাৰেচন চলাম বুলি ভাবিছে ক্লাছফিক্স একাডেমীৰ সৈতে তেন্তে আপোনালোকে আমাৰ ক্লাছফিক্স একাডেমী মোবাইল এপ্লিকেশনটো ডাউনলোড কৰি ল'ব আৰু আমাৰ ফ্ৰী যেটো WhatsApp গ্ৰুপ আছে সেই গ্ৰুপত আপোনালোকে জয়েন হৈ ল'ব ফ্ৰী WhatsApp গ্ৰুপত জয়েন হ'বলৈ হলে আপোনালোকে কেৱল আমাৰ WhatsAppত এটা মেছেজ দিব লাগিব আমাৰ অফিচিয়েল WhatsApp নম্বৰটো হৈছে 7099736363 তাতে আপোনালোকে নিজৰ নাম আৰু এড্ৰেছটো লিখি দিব আমি এটা লিংক পঠাই দিম হেতু লিংকত ক্লিক কৰি আপোনালোকে ফ্ৰী গ্ৰুপত জয়েন হৈ খুব ধুনীয়াকৈ প্ৰিপাৰেচন চলাব পাৰিব সো এপটো ইনষ্টল কৰি লৈ গ্ৰুপত আপোনালোকে জয়েন হ'ব আৰু খুব ধুনীয়াকৈ প্ৰিপাৰেচন চলাব পাৰিব আৰু মক 5 আপোনালোকে দিব পাৰিব আৰু মক 5 আপোনালোকে কিদৰে দিব পাৰিব তাৰ সবিশেষ মই ভিডিওত বুজাই দিম হেকৰ ফালে সো ভিডিওটো হেকলৈকে চাই থাকিব তো যি কি নহওক নটিফিকেশনত ক্লিয়াৰলি মেনশন কৰিছে SLRC যিসকল ক্যান্ডিডেট ৰিটেন কোৱালিফাই কৰিছে তেওঁলোকৰ আগন্তুক সময়ত ইন্টাৰভিউ হ'ব ইন্টাৰভিউ লগত আপোনালোকে ডকুমেন্টছ সাবমিট কৰিব লাগিব বা এটা ডেটতে আপোনালোকে ডকুমেন্ট ভেৰিফিকেশন হৈ যাব বুলি ক'ব পাৰে সো ইয়াতে আপোনালোকৰ এডমিট কাৰ্ড সমূহ ইস্যু কৰা হ'ব 9/6/2025 তাৰিখৰ দিনৰ 11টাৰ পৰা সো এডমিট কাৰ্ড সমূহ আপোনালোকে সেবাৰ অফিচিয়েল ৱেবছাইটত পাব যেটো হৈছে www.sebaonline.org ওকে এটো অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে এডমিট কাৰ্ড সমূহ ডাউনলোড কৰিব পাৰিব 9/6/2025 ৰ পৰা আৰু আপোনালোকৰ ইন্টাৰভিউ ষ্টাৰ্ট হ'ব 17/6/2025 তাৰিখৰ পৰা ইন্টাৰভিউ বেসিক্যালি দুটা শিফটত হ'ব এটা শিফট হৈছে আপোনালোকৰ দিনৰ 9 বজাত আৰু এটা শিফট হ'ব আপোনালোকৰ দিনৰ 11টা বজাত এটা হৈছে মৰ্নিং শিফট আনটো হৈছে আপোনালোকৰ আফটাৰনুন শিফট সো দুটা শিফটত বেসিক্যালি আপোনালোকৰ ইন্টাৰভিউ হ'ব সো ইন্টাৰভিউত বেসিক্যালি আপোনালোকে কেইটামান ডকুমেন্টছ লৈ যাব লাগিব আৰু সেই ডকুমেন্টছ কেইটা লিষ্ট তেওঁলোকে দিছে সো ডকুমেন্টছ বুলি ক'লে আপোনালোকে ইন্টাৰভিউত লিষ্ট অফ দা ডকুমেন্টছ সো কি ডকুমেন্টছ লৈ যাব লাগিব যেনেকৈ প্ৰথমতে আপোনালোকে এডমিট কাৰ্ডখন লৈ যাব লাগিব যেটো এডমিট কাৰ্ড ইস্যু হ'ব আপোনালোকৰ বাবে সো সেই এডমিট কাৰ্ডখন আপোনালোকে লৈ যাব লাগিব আৰু আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন লৈ যাব লাগিব ঠিক আছে সো এটো আপোনালোকৰ ডেফিনেটলি ভ্যালিড হ'ব লাগিব সো যদি আপোনালোকৰ ৰিনিউ টাইমটো পাৰ হৈছে ৰিনিউ কৰিব লগা আছে ৰিনিউ কৰি লৈ যাব ঠিক আছে দেন আপোনালোকৰ এজ প্ৰুফ লব লাগিব সো এজ প্ৰুফ হিচাপে আপোনালোকে এডমিট কাৰ্ড অফ HSLC অৰ্থাৎ মেট্ৰিকৰ এডমিট কাৰ্ড লব পাৰে বা আপোনালোকে বাৰ্থ সাৰ্টিফিকেট লব পাৰে ঠিক আছে লগতে আপোনালোকৰ কোৱালিফিকেশনৰ প্ৰুফ হিচাপে আপোনালোকে মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেট লব লাগিব যদি আপোনালোকে ৰিড আপ টু ক্লাছ 8 আপোনালোকে যদি ক্লাছ 8 লৈকে পঢ়িছে তেনে ক্ষেত্ৰত আপোনালোকে ক্লাছ 8 ৰ মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেটখন লব লাগিব আৰু যদি আপোনালোকে মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী লৈকে পঢ়িছে তেতিয়া হলে আপোনালোকে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰীৰ মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেটখন লব লাগিব আৰু লগতে আপোনালোকৰ যদি ITI সাৰ্টিফিকেট আছে ITI পাছ কৰিছে তেনে হলে আপোনালোকে ITI ৰ সাৰ্টিফিকেট লৈ যাব লাগিব ঠিক আছে আৰু লগতে আপোনালোকৰ যদি কিবা এডিশনাল কোৱালিফিকেশন আছে সো এডিশনাল কোৱালিফিকেশন বুলি ক'লে যেনেকৈ বহুত ক্যান্ডিডেট আছে আমাৰ গ্ৰেড 4 পৰীক্ষা দি আছিল আৰু হেতু সময়ত গ্ৰেজুৱেচন পঢ়ি আছিল এতিয়া গ্ৰেজুৱেচন ক্লিয়াৰ হৈ গল সো তেওঁলোকে অবভিয়াসলি তেওঁলোকৰ এডিশনাল কোৱালিফিকেশনত সেই গ্ৰেজুৱেচনৰ সাৰ্টিফিকেটবোৰ লৈ যাব লাগিব ঠিক আছে লগতে আপোনালোকৰ যদি কিবা কাষ্ট ক্যাটেগৰীৰ পৰা বিলং কৰে বা আপোনালোকৰ যদি কিবা ৰিজাৰ্ভেশন আছে তেনে ক্ষেত্ৰত আপোনালোকে SC ST OBC MOBC T ট্ৰাইব আদিবাসী কমিউনিটি PWD সাৰ্টিফিকেট লৈ যাব লাগিব যদি আপোনালোকে বিলং কৰে হেতু ক্যাটেগৰীৰ পৰা নেক্সট আপোনালোকে লৈ যাব লাগিব যদি আপোনালোকে এক্স সাৰ্ভিসম্যান হয় তেন্তে আপোনালোকে এক্স সাৰ্ভিসম্যানৰ সাৰ্টিফিকেটটো ল'ব লাগিব আৰু ডিসচাৰ্জ বুক নম্বৰটো আপোনালোকে লৈ যাব লাগিব এণ্ড ডেট উইথ প্লেস ইস্যু ওকে ক'ৰ পৰা আৰু কেতিয়া ইস্যু কৰা হৈছে আপোনালোকৰ ডিসচাৰ্জ বুকটো হেতু আপোনালোকে লৈ যাব লাগিব ডিসচাৰ্জ বুকৰ নম্বৰটো লাগিব লগতে আপোনালোকে নিজৰ ID প্ৰুফ হিচাপে নিজৰ আইডেন্টিটি প্ৰুফ হিচাপে ডকুমেন্টছ লৈ যাব লাগিব যেনেকৈ আপোনালোকৰ ID প্ৰুফ হিচাপে আপোনালোকে লৈ যাব লাগিব পেন কাৰ্ড আপোনালোকে পাছপোৰ্ট
ল'ব পাৰে, ভোটাৰ আই কাৰ্ড ল'ব পাৰে, ড্ৰাইভিং লাইচেন্স ল'ব পাৰে, আধাৰ কাৰ্ড ল'ব পাৰে। ওকে, চ' যিকোনো এটা হ'লে আপোনালোকৰ হৈ যাব, কিন্তু মই ছাজেষ্ট কৰিম আপোনালোকৰ পেন কাৰ্ড, ভোটাৰ আই কাৰ্ড, আধাৰ কাৰ্ডটো আপোনালোকে লৈ যাব যদি আপোনালোকৰ এভেইলেবল আছে। দেন আপোনালোকে ড্ৰাইভিং লাইচেন্সটো মেণ্ডেটৰী হ'ব, যিসকল ড্ৰাইভাৰ পোষ্টৰ হয় তাৰ বাবে ছেপাৰেট নটিফিকেশ্যন আহিব। যি কি নহওক আপোনালোকে মোৰ ছাজেশ্যন হিচাপে আপোনালোকে 3টা ডকুমেণ্টছ লৈ যাব পাৰে, যদিও ইয়াৰ যিকোনো এটা হ'লে হৈ যাব। ঠিক আছে, চ' নেক্সট আপোনালোকৰ এটা আণ্ডাৰটেকিং ছাবমিশ্যন কৰিব লাগিব। চ' যেনেকৈ এডিশ্যনেলি আপোনালোকে 2 কপিজ অফ আণ্ডাৰটেকিং এণ্ড ছেল্ফ ডিক্লাৰেশ্যন। অ'কে, আণ্ডাৰটেকিং আৰু ছেল্ফ ডিক্লাৰেশ্যনৰ 2টা কপি আপোনালোকে ছাবমিট কৰিব লাগিব। আৰু আণ্ডাৰটেকিং আৰু ছেল্ফ ডিক্লাৰেশ্যনৰ ফৰ্মেটটো আপোনালোকে সেৱাৰ অফিচিয়েল ৱেবছাইটত পাব, যিটো হৈছে sevaonline.org। অ'কে, চ' এডমিট কাৰ্ডৰ লগে লগে আপোনালোকে আণ্ডাৰটেকিঙো পাই যাব। চ' আণ্ডাৰটেকিং আৰু ছেল্ফ ডিক্লাৰেশ্যনটো কেনেকৈ ফিল আপ কৰিব লাগে তাৰ সবিশেষ মই এটা ভিডিঅ' বনাই দিম, আৰু সেই ভিডিঅ'টো পাবলৈ ডেফিনেটলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব। আৰু লগতে আপোনালোকে 2 কপিজ অফ ছেল্ফ এটেষ্টেড পাছপৰ্ট চাইজ ফটোগ্ৰাফ ল'ব লাগিব। অ'কে, ছেল্ফ এটেষ্টেড ফটোগ্ৰাফ আপোনালোকে ল'ব লাগিব। ছেল্ফ এটেষ্টেডটো বেছিকেলি কেনেকৈ কৰিব লাগে সেইটো মই দেখাই দিম আপোনালোকক, আৰু আৰ টু বি প্ৰিপেয়াৰ্ড, আৰু সেইটো আপোনালোকে প্ৰিপেয়াৰ কৰিব লাগিব আৰু ছাবমিট কৰিব লাগিব। তো যি কি নহওক আপোনালোকে ইণ্টাৰভিউৰ টাইমত সেইখিনি যিখিনি মেনশ্যন আছে এই ডকুমেণ্টছখিনি আপোনালোকে লৈ যাব লাগিব। আৰু যদি কিবা অসুবিধা হয় আপোনালোকক, তেতিয়াহ'লে আপোনালোকে এটা হেল্প ডেস্ক নম্বৰ আছে, এই হেল্প ডেস্ক নম্বৰত আপোনালোকে কণ্টেক্ট কৰি খুব ধুনীয়াকৈ আপোনালোকৰ ডাউটছখিনি ক্লিয়াৰ কৰি ল'ব পাৰিব। তো যি কি নহওক আজিৰ ভিডিঅ'টোত ইমানে আছিলে ডিছকাশ্যন কৰিব লগা। চ' গ্ৰেড 4 কেণ্ডিডেটসকলৰ ইণ্টাৰভিউৰ ডেট আহিলে। চ' 17 তাৰিখৰ পৰা, অহা মাহৰ 17 তাৰিখৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব, আৰু তাৰ এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব 9 তাৰিখৰ পৰা। আৰু তাৰ বাবে ডেফিনেটলি আপোনালোকে খুব ধুনীয়াকৈ প্ৰস্তুতি চলাইছে, গ্ৰেড 4ৰ প্ৰিপাৰেশ্যন আপোনালোকে চলাই আছে ইণ্টাৰভিউৰ বাবে। ডেডিকেটেডভাৱে প্ৰিপাৰেশ্যন চলাবলৈ ক্লাছফিক্স একাডেমীৰ সৈতে প্ৰিপাৰেশ্যন চলাব পাৰে। চ' আপোনালোকে আমাৰ অফিচিয়েল যিটো এপ আছে ক্লাছফিক্স একাডেমী, সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব গুগল প্লে ষ্ট'ৰৰ পৰা, লিংক মই ডেছক্ৰিপশ্যনত দি দিম। আৰু আমাৰ হোৱাটছএপ গ্ৰুপটো জইন হৈ ল'ব, তাতে কিন্তু বহুত ষ্টুডেণ্ট প্ৰিপাৰেশ্যন চলাই আছে, ফ্ৰী হোৱাটছএপ গ্ৰুপ হয়, আমাক হোৱাটছএপ কৰিলে আপোনালোকে জইন হ'ব পাৰিব। আৰু যদি আপোনালোকে মক টেষ্ট দিব বিচাৰিছে, যে ছাৰ আমি মক ভাইভাটো দিম বা মক ইণ্টাৰভিউ এটা দিম, তেতিয়াহ'লে আমি অনলাইন আৰু অফলাইন 2টা মোডতে মক ভাইভা ৰাখিছোঁ বা মক ইণ্টাৰভিউ ৰাখিছোঁ। চ' আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। চ' আমাৰ কোৰ্চ লোৱা ষ্টুডেণ্টছ, মানে যিসকল কেণ্ডিডেট আমাৰ কোৰ্চ লৈছে, কোৰ্চ লৈ প্ৰিপাৰেশ্যন কৰি আছে, তেওঁলোকৰ এডিশ্যনেলি একো জইনিং ফি দিব নালাগে মক ভাইভাৰ। আৰু যদি আপোনালোকে কেৱল মক ভাইভাটো দিব বিচাৰিছে, তেতিয়াহ'লে আমি 3টা মক ভাইভা কণ্ডাক্ট কৰি আছোঁ। তোমাৰ মক ভাইভাৰ বেটছৰ কাৰণে হয়, আৰু সেইটো হৈছে 3টা ভাইভাৰ কষ্ট আমি 149 ৰাখিছোঁ। চ' 149ত আমি 3টা মক ভাইভা ল'ম গুগল মিটত। ঠিক আছে, আৰু যদি কোনো ষ্টুডেণ্টছ আমাৰ অফলাইন চেণ্টাৰত মক ভাইভা দিব বিচাৰিছে, তেতিয়াহ'লে আমাৰ যিটো অফিচিয়েল নম্বৰ 7099736363, এইটো নম্বৰত হোৱাটছএপ কৰি আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু মক ভাইভা স্লট বুকিং কৰিব পাৰে। চ' আমি লিমিটেড ষ্টুডেণ্টকে বুকিংটো দিম বা আমি স্লট দিম, তাৰ কাৰণ আমি চব ষ্টুডেণ্টকে দিব নোৱাৰোঁ, কাৰণ আমাৰ লিমিটেশ্যন এটা থাকে। চ' আমি 17 তাৰিখৰ আগে আগে মক ভাইভাখিনি কমপ্লিট কৰিব লাগিব। চ' লিমিটেড ষ্টুডেণ্টক আমি মক ভাইভা প্ৰভাইড কৰি আছোঁ। চ' আপোনালোকে অনলাইন হওক বা অফলাইন হওক, যদি আপোনালোকে মক ভাইভা দিব বিচাৰিছে, সোনকালে কণ্টেক্ট কৰি আপোনালোকে নিজৰ স্লটটো বুক কৰি ল'ব। কি নহওক আজিৰ ভিডিঅ'ত ইমানে আছিলে। থেংক ইউ ছ' মাছ। খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰিব, আৰু কিবা অসুবিধা থাকিলে আমাক যোগাযোগ কৰিব পাৰে। চ' ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। টিল দেন বাই বাই, টেক কেয়াৰ, নেক্সট ভিডিঅ'ত লগ পাম।